হেৰি শুনিছেনে? মই মানে এবাৰ মাহঁতৰ ঘৰলৈ যাওঁ বুলি ভাবিছিলোঁ। বহুত দিন হ'ল যোৱা নাই, বৰকৈ মনত পৰি আছে। কি তুমি মাহঁতৰ ঘৰলৈ যোৱা? বহাগৰ বিহুত আহি যায় দেখোন, এতিয়া আকৌ যাব হ'লেই নে? তেতিয়াহ'লে নিজেই ভাবকচোন, মই মাহঁতৰ ঘৰলৈ নোযোৱা কিমান দিন হ'ল? আজি 10 মাহ হ'ল। আজিলৈকে জানো মই মাহঁতৰ ঘৰলৈ যাওঁ বুলি কৈছোঁ? কেতিয়াবা ক'লেও চিধা নালাগে বুলিয়ে কয়, সেইকাৰণে মই টুপুৰি খাই থাকোঁ। কিন্তু ইমান দিন হ'ল যোৱা নাই, মোৰ জানো মনত নপৰে? সেইবোৰ কথা মোক কৈ লাভ নাই, বুজিছা? মই সেইবোৰ পাৰ্মিশ্যন দিব নোৱাৰোঁ। তোমাৰ যদি মাহঁতৰ ঘৰলৈ যাবলৈ মন গৈছে তেনেহ'লে মাক সোধাগৈ। মায়ে যদি যাবলৈ পাৰ্মিশ্যন দিয়ে তেনেহ'লে যাবা। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা কৈছে আপুনি? মই আপোনাক সুধিছোঁ, আপুনি জানো মাক ক'বলৈ নোৱাৰে? আপুনি মাক কৈ দিলে মই অকণমান সাহ পাওঁ। নিজে নিজে সুধিবলৈ মোৰ ভয় লাগে নহয়। এনেও মায়ে মোক যা বুলি কেতিয়াও নকয়, সেইগালমান বেলেগ কথাহে ক'ব। মায়ে যদি যাবলৈ নিদিয়ে নাযাবা আকৌ। এইখন ঘৰতনো তুমি কিহৰ অশান্তি পাইছা? ঘৰৰ কামখিনি কৰিবই লাগিব। ঘৰৰ কামখিনি কৰাৰ বাহিৰে তোমাকতো আমি বেলেগ একো কৰোৱা নাই। তেনেহ'লে তুমি ইয়াত থাকি কিয় বেয়া পোৱা? কি প্ৰব্লেম আছে তোমাৰ? আচলতে আপুনি মোক ভুল বুজিছে। মই কামৰ ভয়ত মাহঁতৰ ঘৰলৈ যাবলৈ ওলোৱা নাই। সেইখন ঘৰৰ পৰা মই এইখন ঘৰলৈ গুচি আহিলোৱে যেনিবা, তথাপিও সেইখন ঘৰৰ মানুহবোৰ মোৰ আপোন। সিহঁতৰ লগত এদিন দুদিন কটাবলৈ মোৰ মন নাযায় জানো? মই কৈছোঁ নহয়, তোমাৰ যদি ক'ৰবালৈ যাবলৈ মন গৈছে তেনেহ'লে মাক সোধাগৈ যোৱা। মোৰ ওচৰত এনেকৈ নাথাকিবা। হয় নেকি? তেনেহ'লে বাদেই দিয়ক আৰু। মোক যে মায়ে যাবলৈ নিদিয়ে সেইটো কথা খাটাং। মায়ে যদি যাবলৈ নিদিয়ে নাযাবা আকৌ। মাৰ কথা নুশুনিলে পাছত তোমাৰেই বিপদ হ'ব। হ'ব দিয়ক, নাযাওঁ তেনেহ'লে আৰু। মা, অ' মা, ক'ত আছানো? কি হ'ল আকৌ তোৰ? তই এনেকৈ কিয় টেটু ফালি ফুৰিছ? মই ইয়াতে আছোঁ, দেখা নাই? ক, কিয় এনেকৈ চিঞৰি আছিলি? মানে মা, কি মানে মা কৈ আছ? কি কথা আছে ক? মানে ভণ্টিয়ে ফোন কৰিছিল, ঘৰলৈ ভণ্টি আহি আছে। অ' মাজনী আহিছে নেকি? অঁ ভালেই হৈছে দে, আহক। আৰু এটা কথা মা, মানে এওঁ মাকৰ ঘৰলৈ যাব বিচাৰিছিল। তুমি যাবলৈ পাৰ্মিশ্যন দিয়া হয় এওঁ মাকৰ ঘৰৰ পৰা আহিলগৈ হয়। কি? ঘৰলৈ আলহী আহিব আৰু তাই ঘূৰিবলৈ যায়? কিয় যাব লাগে? এইখন ঘৰত থাকি তাই কিহৰ অশান্তি পাইছে? মাকৰ ঘৰলৈ কিহৰ ইমান টান? হা, কিয় ইমান গৈ থাকিব লাগে ঘনাই ঘনাই? ময়ো তাকে কৈছোঁ, এইখন ঘৰত থাকি কিহৰ ইমান অশান্তি পালে মাকৰ ঘৰলৈ ইমান গৈ থাকিবলৈ? ইহঁত বোৱাৰীবোৰক অকণমান টানি নধৰিলে ইহঁতে বহুত চল পায়। কেৱল মাকৰ ঘৰত যোৱা, ঘূৰিবলৈ যোৱা, সেইবোৰ ধান্দাতেই থাকে। ইহঁতক ভালকৈ টিপা ধৰি ৰাখিলেহে ৰখিব। কগৈ, একো প্ৰয়োজন নাই মাকৰ ঘৰলৈ যাবৰ কাৰণে। আৰু মাজনী আহি আছে নহয়, ভালদৰে ভাত পানীখিনি ৰান্ধিবলৈ দে। বজাৰ পাতিখিনি তই কৰি আনি দেহি। অঁ হ'ব দিয়া। তই বজাৰলৈ যাগৈ যা, নহ'লে দেৰি হ'ব। মই বোৱাৰীক ক'ম ভাত পানী ৰন্ধাৰ কথা। তই বজাৰৰ পৰা খাচী মাংস অকণমান আৰু মাছ অকণ লৈ আহগৈ। দিয়া হ'ব দিয়া তেনেহ'লে, মই বজাৰলৈকে যাওঁ, তুমি তেওঁক ক'বা। কাম বন নাই আৰু, কেৱল মাকৰ ঘৰত যোৱা সপোন দেখি থাকে। বোৱাৰী, অ' বোৱাৰী, ইপিনে আহাচোন। অ' মা, কওক, কিয় মাতিছিল? হেৰি নহয় বোৱাৰী, তুমি দেখিছোঁ আজিকালি বেছিকৈ ঠেং দাঙিবলৈ লৈছা। মা, আপুনি কিয় তেনেকৈ কৈছে? মইনো কি কৰিলোঁ? কি কৰা নাই বুলি আকৌ মোক সুধিবলৈ আহিছা? ঘৰলৈ মাজনী আহি আছে, তাই আহি থকা খবৰটো পোৱাৰ পাছতো তুমি অলৈ যাওঁ তলৈ যাওঁ কিয় কৈ আছা? তাই আহিলে ঘৰত তোমাক নাপালে ভাল লাগিবনে? নে মানুহে ভাল বুলি ক'ব তাই অহাৰ পাছত তুমি যদি ক'ৰবালৈ ওলাই যোৱা? মা, ঘৰলৈ ভণ্টি আহিব নেকি? অঁ, মাজনীয়ে বাবালৈ ফোন কৰিছে, তাই ঘৰলৈ আহি আছে। মইতো ভণ্টি ঘৰলৈ আহিব বুলি গমেই নাপাওঁ মা। এওঁ মোক কোৱা নাই নহয়, আপোনাকহে কৈছেহি। আৰু ঘৰলৈ আলহী আহিলে মইনো কিয় বেলেগলৈ যাওঁগৈ? মই জানো সেইখিনি কথা বুজি নাপাওঁ? ভণ্টি যদি আহে মই ক'লৈকো নাযাওঁ মা। এনেকৈ সকলো কথা বুজি পালে মোৰ ভাল লাগে। অবুজৰ দৰে কথা ক'লে মোৰ খং উঠে। যোৱা, মাজনী আহি আছে, ধুনীয়াকৈ ভাপত দিয়া পিঠা কেইটামান বনোৱাকৈ, নাৰিকল দি। তাই খাই ভাল পায়। আৰু বাবা বজাৰলৈ গৈছে, মাছ মাংস আনিব। ধুনীয়াকৈ গোটেইখিনি ৰান্ধিবা। ঠিক আছে মা, বনাম বাৰু। কিন্তু ভণ্টি অকলে আহিবনে আৰু কোনোবা আহিব? মানে ভাতটো জোখত বনাব লাগিব নহয়। অকলে আহিবনে লগত কাৰোবাক লৈ আহিব কথাটো গম নাপালোঁ নহয়। বাবাক নুসুধিলোৱে, সিও নক'লে। তুমি এটা কাম কৰিবা, 2জন মানুহৰ কাৰণে বেছিকৈ ৰান্ধিবা। হ'ব দিয়ক মা, মই গাখীৰ অকণমান বিচাৰি যাওঁ। মাজনী আকৌ গাখীৰ চাহ খাই বৰ ভাল পায় নহয়। মই খাওঁতকৈ গাখীৰ অকণমান আনোগৈ। তুমি যোৱা, কামত লাগাগৈ যোৱা। নিজৰ ছোৱালীজনীৰ কাৰণে ইমান মৰম স্নেহ, আৰু মই যে বোৱাৰী, মোৰ কোনো মূল্যই নাই। মাৰ কথা বাৰু বাদেই দিলোঁ, ইহঁত কেনেকুৱা মানুহ। ভৈনীয়েকৰ দুখ বেদনাৰ কথা ঠিক বুজি পায়, কিন্তু মোৰতো সকলো বুজি নাপায়। নাই মই নোৱাৰিছোঁ আৰু। ইমান দিনে মই সকলো সহ্য কৰিলোঁ, এতিয়া আৰু নহ'ব। মই এনেকৈ মনে মনে থাকিলে এওঁলোকে মোক আৰু বেছি সাহ পাব। এতিয়া মই মুখ খুলিবই লাগিব। সদায় সদায় মই সকলো সহ্য নকৰিম নহয়। আজি কিবা এটা হেষ্ট নেষ্ট হ'বই লাগিব। হেৰা, আজি তোমাৰ কি হ'ল আকৌ?
তুমি এনেকৈ ৰুমতে সোমাই আছা যে চাহ ভাত একো বনোৱাও নাই আৰু মাকো একো এটা খাবলৈ দিয়া নাই কি হৈছে তোমাৰ মোৰ বেলেগ একো হোৱা নাই মই মাহঁতৰ ঘৰলৈ যাওঁ মাহঁতলৈ মোৰ বহুত মনত পৰিছে আৰু আজিয়ে যাম কি মাৰ ঘৰলৈ যোৱা তোমাৰ গাত মানে সেইটো বোধে আকৌ ল'ম ভিলেই মোক সেইবোৰ কৈ নাথাকিবা দেই মা ঘৰলৈ যোৱা ক'ৰবালৈ যোৱা সেইটো তুমি আৰু মায়ে জানিবা মাক সোধা গৈ মায়ে যাব দিলে যোৱা আৰু নিদিলে নাই মোক সেইবোৰ নকবা হয় নেকি কিহৰ মতাহে আপুনি আপোনাক যদি কথা এটা সুধিলে আপোনাৰ মানুহজনীক আপুনি পাৰ্মিশ্যন দিবলৈ নোৱাৰে কিহৰ মতা দেখাবলৈ আহিছে চাওঁতে হওক মই মাৰ ওচৰলৈ যাওঁ আও এনো আজি কি হ'ল বৰ গৰমা গৰমি দেখাইছে যে কিবা কৈ গৈ মা আগত ময়ো যাওঁ মা ওচৰলৈ মা অ মা কি হ'ল মানুহজনী দেখাৰ পাছতো এনেকৈ মা মাকৈ চিঞৰি আহিছা যে তাৰমানে মা আপোনাক কথা এটা সুধিব লগা আছিল কি কথা কোৱা মোৰ মানে মা দেউতাৰ কাৰণে বহুত মনত পৰি আছে মই মাহঁতৰ ঘৰলৈ যাব বিচাৰোঁ কেইদিনমান মাহঁতৰ ঘৰত থাকি আহোঁগৈ বেছি দিন নহয় ৩-৪ দিন থাকি আকৌ মই গুচি আহিম আপুনি মোক পাৰ্মিশ্যনটো দিবনে মা বোৱাৰী মই এটা কথা বুজি পোৱা নাই আচলতে তোমাৰ এইখন ঘৰত থাকিলে কি অসুবিধা হয় তোমাৰ প্ৰব্লেমটো ক'ত সেইটো কোৱা কেইদিনমানৰ মূৰে মূৰে যে তুমি আখতি ধৰি থাকা মাহঁতৰ ঘৰলৈ যাব লাগিছিল মাহঁতলৈ মনত পৰিছে তোমাক এইখন ঘৰত আমি কি দুখ দি ৰাখিছো তুমি কিয় সেইখন ঘৰলৈ ইমান যাওঁ কৈ থাকা এইবোৰ নাটক মোৰ একেবাৰে ভাল নালাগে কেইদিনমানৰ মূৰে মূৰে এইবোৰ নাটক চাই থাকিবলৈ মই একেবাৰে অশান্তি পাওঁ মই কৈ দিছোঁ কলৈকো যাব নোৱাৰা মই জানো নহয় তোমাৰ একো মা দেউতালৈ মনত পৰা নাই তুমি কেৱল এলেহুৱা কামৰ পৰা ছুটি ল'বলৈ বিচাৰা অ মা তুমি ঠিকেই কৈছা এইখন নাটক মোৰো একে চাবলৈ মন নাযায় কেইদিনমানৰ মূৰে মূৰে খালি মাকৰ ঘৰলৈ যোৱা ধান্দা লগাই থাকে আৰু এটা কথা মা তাইক যে মই মাকৰ ঘৰলৈ থবলৈ যাওঁতে আকৌ আনিবলৈ যাওঁতে মোৰ কিমান কাম ক্ষতি হয় গোটেই দিনটোৱে এনেই যায় সেইটো কথা তাই বুজিবলৈ চেষ্টা নকৰে তাই খালি নিজৰটোহে চিন্তা কৰে মাৰাৰ ঘৰলৈ ভয় দাঙি থাকিলেই হ'ব বাবাৰ যে এটা দিন ক্ষতি হ'লে কিমান ক্ষতি হয় সেইটো কথা বুজি নোপোৱা কিন্তু মা মইতো মাহঁতৰ ঘৰলৈ নোযোৱা আজি 10 মাহেই হ'ল তেওঁলোকে ফোন কৰি কৰি মোক বৰকৈ মাতি থাকে আৰু মোৰো যাবলৈ মন যায় দিয়কচোন ইমান দিন নোযোৱাকৈনো কেনেকৈ থাকিব পাৰোঁ সেইকাৰণেহে কৈছিলোঁ দিনটো ফোনত মাৰাৰ ঘৰলৈ কেইবা ফোন নকৰা ঠিক নাই কেইবা কথা পতা কোনো হিচাপ নাই তাৰ উপৰিও ভিডিঅ' কলত কথা পাতিয়ে থাকা এতিয়া আকৌ এইবোৰে নহ'ল তাত গৈ কথা পাতিব লগা হ'ল তালৈ গৈ একেলগে থাকি বহি কথা পাতিলেহে মানে গা হাত পয় ভিডিঅ' কলত কথা পাতিলে গা হাত নপৰে আমাক নোচোৱা কেলেই আমাৰ দিনততো ফোনো নাছিল তেনেকৈ কটালো দিন ল'ৰা ছোৱালীকেইটাক স্কুলত নিদিয়ালৈকে ঘৰখন চম্ভালিলোঁ শহু শাহুক মই গ'লেগৈ কোনেনো চাহ দিব ভাত দিব বুলি ভাবিয়ে ঘৰলৈ নোযোৱাকৈ আছিলোঁ তাৰপাছত ইহঁতকেইটাক স্কুলত নাম লগাই দিলোঁ স্কুল ক্ষতি হ'ব বুলি মাৰ ঘৰলৈ নোযোৱাকৈ দিন কটাইছিলোঁ বছৰ বছৰ মূৰত এবাৰহে যাওঁ মা আপুনি কিয় তেনেকৈ কৈছে যিটো যুগত যিটো কথা সেইখিনি সময়ত যদি মোবাইল থাকিল হয় আপুনি চাগে মোবাইলত কথা পাতিলে হয় কিন্তু এতিয়াতো মই সদায় মা ঘৰলৈ যাওঁ বুলিও কোৱা নাই বছৰটো মূৰত এবাৰ যাওঁ তাকো আপোনালোকৰ পৰা পাৰ্মিশ্যন লওঁতেই ছমাহ যায় তাৰপিছতহে মই যাবলৈ পাওঁ তোমাৰ মানে এইখন ঘৰৰ প্ৰতি অকণো দায়িত্ব নাই নেকি তুমি কেৱল মাৰ ঘৰলৈ যাওঁ যাওঁকৈ ঠেং দাঙি আছা যে মই অফিচলৈ যোৱাৰ সময়ত মোক কোনে ভাত বনাই দিব কোনে টিফিন যোগাৰ কৰি দিব আৰু মা চাহ ভাতৰ যোগাৰ কোনে ধৰিব এইখন ঘৰৰ কাম বনবোৰ কোনে কৰিব তুমি এতিয়া আৰু এনেকৈ মাৰ ঘৰলৈ যাওঁ যাওঁ কৈ নাথাকিবা এইখন তোমাৰ নিজৰ ঘৰ এইখন ঘৰৰ দায়িত্ব লোৱা এইখন ঘৰৰ কথা চিন্তা কৰা সেইবোৰ অকণো ধান্দা নাই এইখন ঘৰৰ প্ৰতি অকণো গুৰুত্ব নাই এইখন ঘৰৰ প্ৰতি গুৰুত্ব থকা হয় এইখন ঘৰৰ পৰা পলাওকৈ নাথাকিলেই হয় মা মইনো এইখন ঘৰ কি দায়িত্ব নোলোৱাকৈ আছোঁ কোনটো কাম নকৰাকৈ আছোঁ আপুনিয়ে কওকচোন এওঁ অফিচলৈ যোৱাৰ সময়ত সকলো যোগাৰ কৰি দিওঁ চাহ ভাত বনাই খুৱাওঁ ওলোটাকৈ আকৌ টিফিনো দি পঠাওঁ আৰু আপোনাৰ চাহ ভাতৰ যোগান ধৰোঁ ঘৰ বাঢ়ি বন ভিতৰ বন সকলো কৰোঁ মইনো কি নকৰাকৈ আছোঁ এইখন ঘৰৰ প্ৰতি আপোনালোকৰ প্ৰতি মোৰ যদি গুৰুত্ব নাথাকিল হয় মই ইমানবোৰ কাম কিয় কৰিলোঁ হয় কওকচোন সিমানবোৰ কৰিলোঁ হয়নে বাৰু মই আজাদিত থাকিলোঁ হয় বহি খুই কৰিবই লাগিব আকৌ তুমি এইখন ঘৰৰ বোৱাৰী হিচাপে এইখন ঘৰৰ সকলো কামৰ দায়িত্ব তোমাৰ ওপৰত থাকে তুমি সেইবোৰ কৰিবই লাগিব আৰু তুমি নকৰিলে তোমাৰ মা দেউতাই আহি কৰি দিবহি নেকি ইয়াত এই সকলোবোৰ তোমাৰ কাম আৰু তোমাৰ কাম তুমি কৰিবই লাগিব মায়ে একদম ঠিক কথা কৈছে তুমি এইখন ঘৰ বোৱাৰী যেতিয়া আৰু এইখন ঘৰৰ সকলো কাম তুমি কৰিবই লাগিব আৰু তুমি যদি এইবোৰ কৰিবই নোৱাৰা তেনেহ'লে বিয়া হৈ আহিছিলা কিয় গাভৰু হৈ ঘৰতে নাথাকিলা কিয় বোৱাৰী তুমি যেতিয়া মাৰ ঘৰখনৰ পৰা মুখ এৰিবলৈ পাৰিবা তেতিয়াহে এইখন ঘৰত মন লগাবলৈ পাৰিবা তুমি যদি মাৰ ঘৰৰ প্ৰতি মুখটো ৰাখি থোৱা এইখন ঘৰত তোমাৰ ক'ত মন বহিব আৰু এটা কথা জানানে নাজানা বোৱাৰীৰ দায়িত্ব সদায় শহুৱেকৰ ঘৰখনৰ প্ৰতি হ'ব লাগে মাকৰ ঘৰৰ প্ৰতি নহয় কাম নাই আৰু মাকৰ ঘৰলৈ যাওঁ সেইটোৱে কাম অঁ মা আপুনি একদম ঠিক কথা কৈছে আপোনালোকে যে মোক ইমানখিনি কথা ক'লে মই তাৰ পৰা বুজি পাইছোঁ বোৱাৰীৰ দায়িত্ব সদায় শহুৱেকৰ ঘৰখনৰ প্ৰতি হ'ব লাগে মাকৰ ঘৰখনৰ প্ৰতি নহয় আপোনালোকৰ নিজৰ কথাটো অকণমান চিন্তা কৰি চাবচোন মা এইখন ঘৰৰ ছোৱালীজনী বেলেগ এখন ঘৰৰ বোৱাৰী তাই এইখন ঘৰলৈ সপ্তাহত 2বাৰকৈ কিয় আহে
আৰু এইখন ঘৰৰ পৰা বিয়া দিয়া ছোৱালীজনী সপ্তাহত যেতিয়া আৰু এইখন ঘৰলৈ দুবাৰকৈ আহে, নিশ্চয় তাই শহুৱেকৰ ঘৰখনৰ প্ৰতি কোনো দায়িত্ব নাই। সেইখন ঘৰৰ একো দায়িত্ব নলয়, সেইখন ঘৰৰ কাম বনো নকৰে। মোৰ ছোৱালীজনীৰ কথা তুমি তেনেকৈ কিয় ক'বা? মোৰ ছোৱালীজনী শহুৱেকৰ ঘৰখনত বহুত আদৰ মৰম পায়, তাইক সকলোৱে মৰম কৰে। আৰু তাই সেইখন ঘৰত ৰাজৰাণী হৈ খাইছে। তুমি তাইৰ উদাহৰণ নিদিবা। মই জানো মা, ভণ্টিয়েও নিজৰ শহুৱেকৰ ঘৰখন খুব ধুনীয়াকৈ চম্ভালি ৰাখিছে, সকলো দায়িত্বই পালন কৰিছে। আৰু সেইকাৰণে তাই শাহুৱেকে তাইক বহুত মৰম কৰে। সেইখন ঘৰৰ সকলো মানুহে ভণ্টিক বুজি পায়। আৰু এইখন ঘৰলৈ তাই আহোঁ বুলি ক'লে সেইখন ঘৰত কোনেও তাইক বাধা নিদিয়ে। তাৰমানে তুমি কি ক'বলৈ বিচাৰিছা? আমি তোমাক বুজি নাপাওঁ নেকি? আচলতে মা, আপুনি আৰু এওঁ মোক যদি বুজি পালে হয়, মোৰ অনুভূতিবোৰ ধ্যান ৰাখিলে হয়, মই কি বিচাৰিছোঁ, মই কি নিবিচাৰিছোঁ, মই ক'ত সুখী ক'ত দুখী, সকলো গুৰুত্ব দিলে হয়। আপোনালোকেতো মোক গুৰুত্ব নিদিয়ে। মোৰ ফিলিংছৰ কথা আপোনালোকে কোনেও নাভাবে। আপোনালোকক ইমান ধ্যান ৰাখোঁ, ইমান যতন লওঁ, আপোনালোকে কি ভাল পায় কি বেয়া পায় সকলোৱে গুৰুত্ব দিওঁ, তথাপিতো আপোনালোকে মোক কিয় বুজি নাপায়? আপোনালোকে এবাৰো নাভাবিলে মই মাহঁতৰ ঘৰলৈ দুদিন থাকি আহোঁ, মোৰ মনটো ভাল লাগিব। আপোনালোকে সেইবোৰ অকণো চিন্তা নকৰিলে। মই এটা কথা ভালদৰে বুজি পাওঁ মা, প্ৰত্যেকজনী ছোৱালীয়ে বিয়া হৈ যোৱাৰ পাছত নিজৰ শহুৱেকৰ ঘৰখনক নিজৰ কৰি মানি ল'ব লাগে। নিজৰ শহুৱেকৰ ঘৰখনৰ সকলো মেম্বাৰকে নিজৰ বুলি মানিব লাগে। কিন্তু শহুৱেকৰ ঘৰখনৰ দায়িত্ব থাকে ন, সেই ছোৱালীজনীক নিজৰ বুলি মানি লোৱা, সেই ছোৱালীজনীক তেওঁলোকৰ মাজৰে এজন বুলি মানি লোৱা। মই যেতিয়া আৰু নিজৰ মা দেউতা থকাৰ পাছতো আপোনালোকক নিজৰ মা দেউতা বুলি মানি লৈছোঁ, নিজৰ ককাই ভাই থকাৰ পাছতো আপোনাৰ দৰে মানুহ এজনক মই নিজৰ স্বামী বুলি মানি লৈছোঁ, তেতিয়াহ'লে আপোনালোকেওতো মোক বাধা দিব নালাগে। মোৰ যে আৰু এখন মা দেউতা আছে, তেওঁলোককো যে মই কেতিয়াবা লগ কৰিবলৈ যাব লাগে, তেওঁলোকৰ যে মোলৈ মনত পৰে, সেইটো কথাও আপোনালোকে বুজি পাব লাগে। সেই ঘৰখনত মই গোটেই ল'ৰালি কালটোৱে কটাই আহিছোঁ। সেইখন ঘৰলৈ যাবলৈ আপোনালোকৰ এতিয়া পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন ল'লেও আপোনালোকে মোক যাবলৈ নিদিয়ে। মই সেইখন ঘৰ এৰি, সেই আপোন মানুহবোৰক এৰি আপোনালোকক নিজৰ কৰি মানি ল'লোঁ, কিন্তু আপোনালোকে মোক মানি ল'বলৈ নোৱাৰিলে। আপোনালোকে মোক মানি লওকচোন, নিজৰ বুলি ভাবকচোন। আপোনাৰ ছোৱালীজনীৰ অনুভৱখিনি যেনেকৈ আপুনি বুজি পায়, তেনেকৈ মোৰ অনুভৱখিনিও বুজি পাওকচোন। যিখন ঘৰৰ পৰা, যিহাল মা দেউতাৰ পৰা বাহানা বনাই আঁতৰ হৈছিলোঁ, বাহিৰলৈ ঘূৰিবলৈ গৈছিলোঁ, আৰু আজি সেইখন ঘৰলৈ যাবৰ কাৰণে মই ব্যাকুল হৈ আছোঁ, আপোনালোকৰ পৰা পাৰ্মিশ্যন লৈ আছোঁ। বোৱাৰী, তুমি সকলো ঠিকেই কৈছা। আমি তোমাৰ লগত বহুত বেয়া কৰিছোঁ। আচলতে মই এনেকুৱা কৰিব নালাগিছিল বোৱাৰী। যোৱা মাজনী, তুমি তোমাৰ ঘৰলৈ যোৱা, তোমাৰ যিমান দিন থাকিবলৈ মন যায় তুমি থাকি আহিবা। মা দেউতাৰ লগত যিমান কথা পাতিবলৈ মন আছে পাতাগৈ, মই আৰু তোমাক বাধা নিদিওঁ মাজনী। হয় দিয়া, আমি তোমাৰ ফিলিংছটো একেবাৰে বুজি পোৱা নাছিলোঁ, আমাক ক্ষমা কৰি দিবা তুমি। তোমাক এইখন ঘৰ বোৱাৰী নহয়, কামলাৰ দৰেহে ৰাখিছিলোঁ আমি। আজি মোৰ ভালদৰে অনুভৱ হৈছে, আজিৰ পৰা আৰু এনেকুৱা তোমাৰ লগত কেতিয়াও নহয়। মোক তুমি যেনেকৈ চাহ ভাতৰ যোগান ধৰা, কাপোৰ কানি ধুই দিয়া, তেনেকৈতো তোমাৰ মাৰাক কেতিয়াও কৈ দিয়া নাই চাগে। তোমাৰ মাৰাইহে তোমাক সকলো কৰি দিয়ে চাগে। সেইটো চাবলৈ গ'লে তোমাৰ নিজৰ মাতকৈ দেখোন তুমি মোকহে বেছিকৈ ভাল পোৱা, মোকহে বেছিকৈ আলপৈচান ধৰা। যিজনী ছোৱালীক ঘৰত মাকে চাহ বনাই দিয়ে, মাকে ভাত বনাই দিয়ে, সেইজনী ছোৱালী বোৱাৰী হৈ অহাৰ পাছত কামলাৰ দৰে হৈ যায়। তাইহে সকলোকে চাহ বনাই ভাত বনাই খুৱাব পৰা হৈ যায়, আৰু তাইক কোনেও বুজি নাপায়। আমাক ভুল নুবুজিবা মাজনী, আমি আচলতে সেইবোৰ কথা বুজি পোৱা নাছিলোঁ। তুমি আজি আমাক সকলো বুজাই দিলা, আৰু মোক ক্ষমা কৰি দিবা। মই তোমাৰ লগত যি অন্যায় কৰিলোঁ, মোক ক্ষমা কৰি দিবা মাজনী। নাই, আপোনালোকে ক্ষমা নুখুজিব। আপোনালোকে কিয় ক্ষমা খুজিব লাগে? আপোনালোকে যে কথাবোৰ বুজি পাইছে, মোৰ সেইটোৱে ভাল লাগিছে। এইখন ঘৰৰ মই সকলো দায়িত্ব ল'ব পাৰিম, এইখন ঘৰৰ কাৰণে মই সকলো কৰিব পাৰিম, মাথো আপোনালোকে মোক নিজৰ বুলি ভাবিব, মোক আপোনালোকে বুজি পাব লাগিব। আপোনালোক মোৰ লগত থাকিলে মই কেতিয়াও দুৰ্বল হৈ নাযাওঁ, মই সকলো কৰিব পাৰিম। আছোঁ মাজনী, তোমাৰ লগত আমি সদায় আছোঁ। বাবা যা, বোৱাৰী মাকৰ ঘৰলৈ নোযোৱা বহুত দিন হ'ল নহয়, তই আজি মাকৰ ঘৰত থৈ আহগৈ। তই যদি থাক তয়ো এদিন থাকি দিবি। বোৱাৰী যোৱা, তুমি ওলোৱাকৈ যোৱা, ভাত কেইটামান কিন্তু খাই যাবা। হ'ব মা। হেৰা, যোৱা তুমি ওলোৱাকৈ, মই তোমাক থৈ আহিম। বাবা তই এটা কাম কৰিবি, বহুত দিনৰ মূৰত বোৱাৰীহঁতৰ ঘৰলৈ যাবি নহয়, বোৱাৰী মাক দেউতাকৰ কাৰণে কিবা এটা উপহাৰ লৈ যাবি, আৰু ভায়েকৰ কাৰণেও লৈ যাবি, মাছ মাংস অকণো কিনি লৈ যাবি। মা তুমি? মই কৈছোঁ, তই সদায় এইখন ঘৰৰ কাৰণে মোৰ কাৰণেই কাম কৰি আহিছ। আজি তই সেইহাল মাইকী বাপেকীৰ কাৰণে কৰিবি। সেইহাল তোৰ নিজৰ মা দেউতা নহয় জানো? আজি তোৰ দিনটো তেওঁলোকৰ কাৰণে দি দে। মই সঁচাকৈ বহুত সুখী মা, তুমি যে সলনি হ'লা। মই ভবাই নাছিলোঁ তুমি মোক এনেকৈ ক'বা বুলি।
এইবোৰ সকলো বোৱাৰীৰ কাৰণেই হৈছে। বোৱাৰীয়ে যদি মোক আজি এইখিনি কথা নুবুজালে হয়, মই সদায় তেনেকৈ থাকিলোঁ হয়। মোৰ এতিয়াহে ভাল লাগিছে। আগতে মই তোমাৰ কাৰণে ভয় কৰি মোৰ মানুহজনীক বহুত দুখ দিছিলোঁ। আজিৰ পৰা আৰু তেনেকুৱা নহয়। হেৰা, ব'লা, আজি তোমাক মায়ে পাৰ্মিশ্যন দি দিলে আৰু মোকো দিলে। আজি দুইটাই মাহঁতৰ ঘৰৰ পৰা ফুৰি আহোঁগৈ, ব'লা। অঁ ব'লা।